প্ৰিয় বন্ধুসকল, সকলোৰে মনত এটা এটা কামৰ প্ৰবল ইচ্ছা থাকে। সেই প্ৰবল ইচ্ছাক আমি কেনেকৈ কৰ্মশক্তিলৈ ৰূপান্তৰ কৰিম, অৰ্থাৎ সেই কৰ্মশক্তিলৈ ৰূপান্তৰ কৰি কেনেকৈ আমি জীৱনত সফল হ'ম, এই বিষয়ে আজি আপোনালোকৰ লগত আমি কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে মই সমলয় মাহিকে এই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ মাজত। আপোনালোকক আজি সুন্দৰকৈ 5টা কথা কওঁ, যি 5টা কথাই আপোনালোকৰ এটা ইচ্ছা শক্তি অৰ্থাৎ উইল পাৱাৰ আপোনালোকে কৰ্মশক্তিলৈ ৰূপান্তৰ কৰিবলৈ অতি সহজ হৈ পৰিব। তেতিয়াহ'লে প্ৰিয় বন্ধুসকল, আমি প্ৰথম কথাটো চাওঁ যে যিকোনো কাম আমি এটা অভাৰ থিংকিং নকৰি আমি কামটো ষ্টাৰ্ট কৰি দিব লাগে বা জাষ্ট আমি ষ্টাৰ্ট কৰিব লাগে। কিন্তু এইখিনিতে আমি চাব লাগিব, যিকোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে আমি সেই কামটোৰ আটাইকেইটা দিশ, পজিটিভ, নেগেটিভ আৰু সকলো ইয়াৰ পৰা কিবা কিবি সুবিধা অসুবিধাবিলাকো আমি সকলো দিশ আমি চাব লাগিব আৰু চাই পাইহে আমি কামটোত অগ্ৰসৰ হ'ব পাৰিম। কিন্তু সেইখিনি কৰি থাকোঁতে বহু সময়ত আমি কিন্তু কামটো আগ নাবাঢ়ে। তেতিয়াহ'লে প্ৰিয় বন্ধুসকল, আমি কি কৰিব লাগিব যে যিকোনো এটা কামৰ যেতিয়া ভাল কামৰ যেতিয়া ইচ্ছা শক্তি মনত থাকিব, তেতিয়াহ'লে সেই কামটো আমি ভালকৈ দিশখিনি চিন্তা কৰি তেতিয়া আমি প্ৰায় এসপ্তাহ হওক বা 4 দিন 5 দিন আমি কিন্তু সেই দিশবিলাক চাই অলপ ৰৈ দিব লাগে। তাৰ পাছতে আমি সেই কামটো এটা মনতে সিদ্ধান্ত কৰি আমি পৰাপক্ষত ষ্টাৰ্ট কৰি দিওঁ। অৰ্থাৎ আমি ইচ্ছা শক্তিক যদি কৰ্মশক্তিলৈ ৰূপান্তৰ কৰিবলৈ হয়, তেতিয়াহ'লে কামটো আমি ষ্টাৰ্ট কৰিব লাগিব। এইটো ইয়াৰ এটা মুখ্য কথা। দ্বিতীয় আহোঁ প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে আমি আমাৰ যিবিলাক আমি তাত কাম কৰি যাম, সেই কাম কৰাৰ এটা আমাৰ সকলো এটা লক্ষ্য থাকে আৰু সেই লক্ষ্যবিলাকক আমি ডাঙৰ লক্ষ্যটোক একেবাৰে টাৰ্গেট নকৰি সেই বেবী ষ্টেপ আমি ল'ব লাগিব। অৰ্থাৎ আমি চুটিকৈ আমি লক্ষ্যবিলাক নিৰ্ধাৰণ কৰি ল'ব লাগিব। তেতিয়া আমি সেই যেতিয়া সৰু সৰু লক্ষ্যবিলাক প্ৰাপ্তিৰে যেতিয়া আমি কাম কৰি গৈ থাকিম, তাক এচিভ কৰি গৈ থাকিম, তেতিয়া আমাৰ মাজত এটা কনফিডেঞ্চ আহিব আৰু সেই আত্মবিশ্বাসে আমাৰ কামটো অধিক আগলৈ আগবঢ়াই লৈ যাবলৈ আমাৰ মনত প্ৰবল এটা আমি কৰ্মপ্ৰেৰণা পাম। আৰু সেয়েহে বন্ধুসকল, আমি প্ৰথমেই চুটিকৈ বা বেবী ষ্টেপ লৈ আমি সেই লক্ষ্যবিলাক পূৰণ কৰি আমি কামত অগ্ৰসৰ হ'ব লাগে। তেতিয়া আমাৰ ইচ্ছা শক্তিটো আমি লাহে লাহে কৰ্মশক্তিলৈ আমি ৰূপান্তৰ কৰিম। প্ৰিয় বন্ধুসকল, এইখিনিতে তৃতীয় কথাটো, আমি যিখিনি কামৰ পৰিকল্পনা কৰিম, সেই কামৰ পৰিকল্পনা বা আমি গোটেই প্লেনিংটোত আমাৰ কিছু শিথিলতাও তাত ৰাখিব লাগে। অৰ্থাৎ তাত কিছু ফ্লেক্সিবিলিটি ৰাখিব লাগে, কিয়নো আমি এটা কাম কৰোঁতে হয়তো আমি ভবাৰ ধৰণে নহ'ব পাৰে বা আমি কেতিয়াবা তাত কিছুমান নেগেটিভ বা সমস্যায়ো আমাৰ মুখামুখি আমি হ'বলগীয়া হ'ব। আৰু তেতিয়া আমি সেইকাৰণে আমি পৰিকল্পনাটো আমি কিছু এটা ফ্লেক্সিবিলিটি ৰাখি তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে যাতে অলপ সাল সলনি কৰি আমি ল'ব পাৰোঁ, সেই কথাটো আমি ইয়াতে আমি ল'ব লাগে। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আহোঁ এটা অতি প্ৰয়োজনীয় হ'ল আমাৰ কামটো যেতিয়া আমি ইচ্ছা শক্তিক যেতিয়া কৰ্মশক্তিলৈ ৰূপান্তৰ কৰিবলৈ আমি গৈ থাকিম বা কৰি গৈ থাকিম, তেতিয়াহ'লে আমাৰ বহু দিশত কেতিয়াবা আমাৰ নেগেটিভ চিন্তায়ো আমাৰ মন মগজুক ভাৰাক্ৰান্ত কৰিব। আৰু সেয়েহে আমি দিনটোৰ কিছু সময় নিৰিবিলি ঠাইত বহি আমি চেল্ফ টক কৰিব পাৰিলে ভাল। অৰ্থাৎ আমি নিজৰ সৈতে নিজেই আমি কিছু কথা পতা বা নিজকে কিছু আমি সময় দিবলৈ আমি চেষ্টা কৰিব। অৰ্থাৎ আমি এডোখৰ নিৰ্জন ঠাইত বহি দিলে আমি সকলো যদি তাৰ পৰা মোবাইলটো বা কিতাপৰ বা অন্য যদি সংস্পৰ্শৰ পৰা আঁতৰি যদি এখন চাইলেণ্টলি আমি বহোঁ, তেতিয়া তাৰ পৰা আমি বিভিন্ন আমাৰ চিন্তাৰ মন মগজুলৈ আহিব, কিছুমান পজিটিভ আহিব, নেগেটিভ আহিব। তথাপি সেইখিনিক আমি অতিক্ৰম কৰি গৈ আমি তাৰ পজিটিভবিলাক লৈ পিনে আমি কিন্তু কামত অগ্ৰসৰ হ'ব লাগিব। প্ৰিয় বন্ধুসকল, এই 4টা কথাৰ লগতে পঞ্চম কথাটো হ'ল অতি প্ৰয়োজনীয় কথাটো যে আমি আমাৰ ভাল এটা উদ্দেশ্যই আমি যেতিয়া কামত অগ্ৰসৰ হ'ম,
তেতিয়া কিন্তু যি কামটো আমি হাতত লওঁ সেই কামটোত আমি কিন্তু 100% দিব লাগে। অৰ্থাৎ আমি ইয়াত যদি 100% দিওঁ নিশ্চয় আমি তাত ফল পাম। আৰু যদিও আমি তাত কেনেবাকৈ পৰাজয় হওঁ তথাপি আমি তাৰ পৰা বহু আমি শিক্ষা পাওঁ। সেই বন্ধুসকল, আমি কামটো কোনো এটা খুঁটি নৰখাকৈ আমি নিজৰ ফালৰ পৰা কিন্তু 100% দিব লাগে। আৰু তাৰ পিছৰ পৰা যি ফলাফল আহিব সেইখিনি সময় আমাক কামলৈ কঢ়িয়াই আনিব। সেয়েহে বন্ধুসকল, এইখিনি কথাকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। এই 5টা কথা যদি আমি আমাৰ ইচ্ছা শক্তিক কৰ্মশক্তিলৈ ৰূপান্তৰ কৰিব বিচাৰোঁ, তেতিয়া এই 5টা আমি যদি আঁকোৱালি লওঁ তেতিয়াহ'লে নিশ্চয় আমি সফল হ'ম আৰু জীৱন বাটত আমি এটা মহান কাম কৰিবলৈ আমি সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু আমাৰ পৰিয়ালৰ সুন্দৰ চিন্তাৰে আমি